চণ্ডীগড়ৰ পৰা ডিব্ৰুগড় অভিমুখী যাত্ৰীবাহী ৰেল দুৰ্ঘটনাগ্ৰস্ত এতিয়ালৈকে 4জন যাত্ৰীৰ মৃত্যু দুৰ্ঘটনাত আহত আন 20 গৰাকী যাত্ৰী উদ্ধাৰ অভিযান অব্যাহত লাইনচ্যুত হৈ বাগৰিল 10ৰ পৰা 12টাকৈ দবা চণ্ডীগড়ৰ পৰা ডিব্ৰুগড় অভিমুখী আছিল ৰেলখন হেল্পলাইন নম্বৰ মুকলি ৰেল বিভাগৰ পুনৰবাৰ জনাই আছো যে চণ্ডীগড়ৰ পৰা ডিব্ৰুগড় অভিমুখী যাত্ৰীবাহী ৰেল দুৰ্ঘটনাগ্ৰস্ত এতিয়ালৈকে 4জন যাত্ৰীৰ মৃত্যু ঘটনাত আহত আন 20 গৰাকীকৈ যাত্ৰী উদ্ধাৰ অভিযান অব্যাহত লাইনচ্যুত হৈ বাগৰিল 10ৰ পৰা 12টাকৈ দবা চণ্ডীগড়ৰ পৰা ডিব্ৰুগড় অভিমুখী আছিল ৰেলখন আৰু হেল্পলাইন নম্বৰ মুকলি ৰেল বিভাগৰ নিউজ ডেস্ক ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূয়া 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গল মাজনী মোক ক্ষমা কৰিবা শিক্ষা লৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব